বাহিৰলৈ ওলাই নগৈ গাঁৱতে মানে গাঁৱৰ মানুহখিনি সুবিধা হোৱাকে মানে আমি কিবা এটা মানে দিব পাৰোঁ যাতে গাঁৱৰ মানুহখিনিও ভালদৰে খোৱা বোৱা কৰিব পাৰে। আনে যোৱা বাটে নোযোৱা 5 গৰাকী বান্ধৱী। বৰ্তমান সময়ত প্ৰায় সকলো যুৱতীয়েই ৰিলছ বনোৱাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা যায়। তেনে সময়তে তিনিচুকীয়াৰ 5 গৰাকী যুৱতীয়ে লৈছে আনতকৈ ব্যতিক্ৰমী পথ। মোবাইলটো হাতত লৈ এনেই সময় নষ্ট নকৰি তেওঁলোকে আৰম্ভ কৰিছে কৰ্ম বিপ্লৱ। পানীতোলাৰ নাহৰণি গাঁৱৰ 5 গৰাকী বান্ধৱী ক্ৰমে জুৰিস্মিতা, বৰষা, শিখা, মধুস্মিতা আৰু নিহাৰিকাই দেখুৱাইছে এক নিদৰ্শন। বৰ্তমান আটাইকেইগৰাকীয়ে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়ন কৰি আছে। সৰুৰে পৰা একেলগে ডাঙৰ হোৱা 5 গৰাকী বান্ধৱীয়ে আৰম্ভ কৰিছে এটা বিশেষ কাম। 5 গৰাকী বান্ধৱী দিনত কলেজলৈ যায় আৰু গধূলি ঘৰৰ পদূলিৰ পৰাই আৰম্ভ কৰিছে ব্যৱসায়। কলেজৰ পৰা আহিয়েই 5 বান্ধৱীয়ে হাতে কামে লাগি যায় পকৰি আৰু ঘুগুনি বনোৱাত। ঘৰৰ পদূলিতেই গৰম গৰম ঘুগুনি আৰু পকৰি বিক্ৰী কৰে জুৰিস্মিতা, বৰষা, শিখা, মধুস্মিতা আৰু নিহাৰিকাই। তেওঁলোকে টিউচন কৰি পোৱা টকাৰে আৰম্ভ কৰিছে এই কাম। এই ব্যৱসায়ৰ লগতে টিউচন কৰিও উলিয়াই তেওঁলোকৰ শিক্ষাৰ লগতে আন প্ৰয়োজনীয় খৰচ। এই সকলোবোৰ কৰাৰ উপৰিও উদ্যমী যুৱতী কেইগৰাকীয়ে চৰকাৰী চাকৰিৰ বাবেও চলাই আছে প্ৰস্তুতি। মোৰ নাম জুৰিস্মিতা কাকতি। বহুত ভাল লাগিছে। আমি এনেকৈ 5জনে মানে আগতো এনেকৈ থাকোঁ একেলগত। মানে আমি অসমাৰক্ষী ইণ্টাৰভিউ দিছিলোঁ, লগতে এনেকৈ প্ৰেক্টিছ কৰা হয়। তেতিয়া মানে আমি পাতোঁ যে কিছুমান সময় মানে এনেই অপচয় কৰা হয় আমি। তো আমি ভাবিলোঁ যে ঘৰৰ মানে আগতে অলপ দিব পাৰি, বাহিৰলৈ ওলাই নগৈ গাঁৱতে মানে গাঁৱৰ মানুহখিনি সুবিধা হোৱাকে মানে আমি কিবা এটা মানে দিব পাৰোঁ যাতে গাঁৱৰ মানুহখিনিও ভালদৰে খোৱা বোৱা কৰিব পাৰে বুলিয়ে ক'ব পাৰি। আৰু আমিও মানে নিজৰ হাত খৰচটো ওলায়। এনেকুৱা নহয় যে আমাৰ ঘৰত মানে কৰা বুলিয়ে যে মানে হেৰি কৰিছে, কিন্তু আমি মানে নিজেই ছোৱালীকেইজনী ভাবিছোঁ আৰু যে ল'ৰাই অকলে কৰিব পাৰে নেকি, তো আমি ছোৱালীও ভাবিছোঁ যে আমিও কৰিব লাগিব। তিনিচুকীয়া পানীতোলাৰ নাহৰণি গাঁৱৰ এই 5 গৰাকী যুৱতীৰ কৰ্মসংস্কৃতিয়ে বৃহত্তৰ অঞ্চলটোত এতিয়া চৰ্চা লাভ কৰিছে। নাৰী সবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা এই 5 বান্ধৱীৰ কৰ্মৰাজিয়ে এতিয়া বহু নিবনুৱা যুৱক যুৱতীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম হ'ব লাগে। আৰু ঠিক তেনেধৰণে আজি আমাৰ এই বালিজান নাহৰণি গাঁৱত 5জনীকৈ ছোৱালীয়ে একত্ৰিতভাৱে মিলি এখন যিবিলাক মানে খাদ্য পোৱা যায়, পকৰি কিবা কিবি আলু চপ, এইবিলাক সিহঁতি নিৰ্মাণ কৰিছে। তাৰপিছত খোৱা বোৱাৰ কাৰণে এইখিনি সুবিধাও কৰি দিছে। যিহেতু আমাৰ গ্ৰামাঞ্চলৰ মানুহে গৈ কিনে নগৰৰ পৰা এইবিলাক কিনি খায়, আৰু এইবিলাক এতিয়া আমাৰ গাঁওসমূহতে পাব, সুবিধা হ'ব, ভাল হ'ব। 5 গৰাকী যুৱতীৰ ভৱিষ্যতে ইয়াতকৈও বহল ভিত্তিত ব্যৱসায় কৰাৰ হেঁপাহ মনত পুহি ৰাখিছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ ৰিপৰ্ট, লোকেল 18।